লহৰ কৃষ্ণলৈ সকলোকে স্বাগতম জনাই আজি ষষ্ঠ শ্ৰেণীৰ সপ্তদশ পাঠঃ উদ্যানম অসমীয়া অনুবাদ আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা চাই যাব। সপ্তদশ পাঠঃ উদ্যানম পাঠৰ সংখ্যা 17 উদ্যানম বাগিচা অসমীয়া অনুবাদৰ সৈতে আগবঢ়ালোঁ। এতত উদ্যানম অস্তি এইখন বাগিচা। উদ্যানম প্ৰকৃতিয়া পৰমা অনুগ্ৰহস্থলী। বাগিচা হ'ল প্ৰকৃতিৰ এক অনুগ্ৰহৰ স্থান। পৰোপকাৰং কৰোতি এতত এইখনে আনৰ উপকাৰ কৰে। অত্ৰ বৃক্ষাহ ভৱন্তি ইয়াত গছ গছনি আছে। উদ্যানে খগাহ ফলানি খাদন্তি কল্লোলং চ কুৰ্বন্তি। বাগিচাত চৰাই ফল মূল খায় আৰু কলৰৱ কৰে। অত্ৰ পুষ্পানি বিকশন্তি ইয়াত ফুলবোৰ ফুলি আছে। মধুমক্ষিকা পুষ্পানি জিঘন্তি ৰসং চ পিবন্তি। মৌ মাখিবোৰে ফুলৰ মৌ লয় আৰু ৰস পান কৰে। বালিকা দোলাং দোলয়ন্তি তা প্ৰীণন্তি। বালিকাহা ল'ৰা ছোৱালীবোৰে জোলনা খেলে আৰু আনন্দিত হয়। অত্ৰ একহ বিশালহ তৰাগহ অস্তি ইয়াত এটা ডাঙৰ সৰোবৰ আছে। তত্ত কমলানি বিকশন্তি তাত পদুম ফুলবোৰ ফুলে। ভ্ৰমৰাহা গুঞ্জন্তি ভ্ৰমন্তি চ ভোমৰাই গুণগুণায় আৰু ঘূৰি ফুৰে। বালকাহা বালিকাহা চ তত্ত স্নানং কুৰ্বন্তি ল'ৰা ছোৱালীবোৰে তাত গা ধুৱে। গীতানি গায়ন্তী প্ৰচিদন্তি চ গীত গায় আৰু আনন্দ কৰে। অত্ৰ অনেকে ছাত্ৰাহা পুস্তকানি পঠন্তি ইয়াত বহুতো ছাত্ৰ ছাত্ৰীয়ে কিতাপ পঢ়ে। পাঠানস্য স্মৰণতি আৰু পাঠসমূহ মনত পেলায়। চিত্ৰকাৰহা চিত্ৰানি ৰচয়ন্তী চিত্ৰকৰসকলে চিত্ৰ অংকন কৰে। পৰ্যটকাহা পৰ্যটন্তি চাবলৈ অহাসকলে তাত পৰিভ্ৰমণ কৰে চায়। দৰ্শকাহা স্বেচ্ছাপূৰ্বক যত্ৰ তত্ৰ উপবিশন্তি সুখং চ অনুভৱন্তি। দৰ্শকসকলে ইফালে সিফালে যায় ইচ্ছামতে আৰু সুখ অনুভৱ কৰে। উদ্যানম আগন্তুকানাং স্বাগতম কৰোতি বাগিচাই তালৈ অহা সকলোকে স্বাগতম জনায়। অত্ৰ ভ্ৰমণেন শৰীৰং স্বাস্থ্যং ভৱতি ইয়াত ভ্ৰমণ কৰিলে শৰীৰ ভালে থাকে। চিত্তম প্ৰসন্নম চ ভৱতি আৰু মন প্ৰসন্ন হয় বা আনন্দিত হয়। নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পাঠত তোমালোকৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিম আৰু বছৰেকীয়া প্ৰশ্নপত্ৰ আলোচনা কৰিম। তোমালোকে চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু লাইক কমেণ্ট কৰিবা।